চোৱা আকৌ চাই লোৱা এবাৰ চাবা চেপ্টাৰ 3 স্থানাংক জ্যামিতি চাবা আমি কাৰ্তীয় সমতলত আমি দুডাল অক্ষ ব্যৱহাৰ কৰোঁ এটা হৈছে অনুভূমিক অক্ষ এটা হৈছে উলম্ব অক্ষ এডাল হৈছে অনুভূমিক আমাৰ এই টেবুলখন অনুভূমিক টোলখন অনুভূমিক চাৰ্টখন অনুভূমিক হয় নাই অনুভূমিক অক্ষৰ নাম হৈছে এক্স অক্ষ আৰু উলম্ব যেটা থিয় হৈ থাকে যেনেকৈ এতিয়া আমাৰ ৱালখন বা আমি এইবিলাক থিয় হৈ থাকোঁ থিয় হৈ থকা অক্ষৰডালক কোৱা হয় y অক্ষ এইটো কথা পৰীক্ষাত আহে কি বুলি আহিব যে কাৰ্তীয় সমতলত আমি ব্যৱহাৰ কৰা অক্ষ দুটাৰ নাম কি যে অনুভূমিক অক্ষৰ নাম হৈছে এক্স অক্ষ আৰু উলম্ব অক্ষৰৰ নাম হ'ল y অক্ষ এই অক্ষ দুটালে এটা বিন্দুত কটাকটি কৰে সেই বিন্দুটো কোৱা হয় মূল বিন্দু স্থানাংক কিমান 0,0 হলে লাগে চাই যোৱা কাৰ্তীয় সমতলখনক এই x অক্ষ y অক্ষৰ চাৰি ভাগত ভাগ কৰিছে ভাগকেইটা কি প্ৰথম চুক বুলি কয় চুক প্ৰথম চুক দ্বিতীয় চুক আৰু চতুৰ্থ চুক ফাৰ্ষ্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট ফৰ্থ কোৱাড্ৰেন্ট দেই এইটো কিটা খেলিমেলিকে হ'লে নহয় এই ধৰণে হ'ব লাগিব এতিয়া আহিলে কি এটা বিন্দু আছে ধৰি লোৱা 2,3 সাপোজ এটা আমি চাম এনেকে বিন্দু এটা স্থানাংক থাকিলে তাৰ প্ৰথম মানটো সদায় x ৰ স্থানাংক কোনো কাৰণে y হ'ব নোৱাৰে এটো সদায় y স্থানাংক x ৰ স্থানাংক হয় ভুজ এটো যে কুটি হলে যে x ৰ স্থানাংক হয় ভুজ y স্থানাংক হয় কুটি আৰু এটা পৰীক্ষা প্ৰশ্ন এটা কোনোবা বিন্দুটা দিয়া আছে ধৰি লোৱা -2,3 প্ৰশ্ন হৈছে কি এই বিন্দুটো ভুজ কিমান কুটি কিমান ভুজ হৈছে -2 কুটি হৈছে 3 ঠিক আছে নে এটা চোৱা এই অক্ষৰকেইটাৰ x অক্ষ এইফালে পজিটিভ এইফালে নিগেটিভ y ওপৰফালে পজিটিভ তলফালে নিগেটিভ এটা বিন্দু ধৰি লোৱা 2,3 এটা আছে -2,4 মই যদি কওঁ যে এই বিন্দুটো x অক্ষৰ পৰা দূৰত্ব কিমান মানে x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে আমি y মানটো কম চোৱা এই বিন্দুটো x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব 3 একক কাৰণ দূৰত্ব যদি এটা ইউনিট থাকিব এটা একক থাকিব লাগিব আমি মিটাৰনে জানিম আমি গম নাপাওঁ সেইকাৰণে আমি একক বুলিয়ে কওঁ x অক্ষৰ পৰা দূৰত্ব 3 একক আৰু y অক্ষৰ পৰা দূৰত্ব কিমান হ'ব 2 একক এতিয়া চোৱা এই বিন্দুটো y অক্ষৰ পৰা দূৰত্ব কিমান কোৱাচোন y বুলি ক'লে আমি x ৰ মানটো কওঁ -2 কিন্তু দূৰত্ব কিটা নিগেটিভ নহয় কাৰণ আমি প্লাসৰ কম যে 2 একক ইয়াত আমাৰ মাইনাস থাকিলেও এটো যদি প্ৰশ্ন হৈ যায় এই বিন্দুটো x অক্ষৰ দূৰত্ব কিমান x অক্ষৰ দূৰত্ব বুলি ক'লে আমি y মানটোৱে ক'ব লাগিব y মানটো আছে -4 কিন্তু কেতিয়াও দূৰত্ব নিগেটিভ নহয় কাৰণ আমি +4 বুলিয়ে কওঁ হয় না যে এই বিন্দুটো x অক্ষৰ দূৰত্ব হৈছে 4 একক আৰু y অক্ষৰ দূৰত্ব হৈছে 2 একক এটা x অক্ষৰ y অক্ষৰ x অক্ষৰ সমীকৰণ কি এটো আহে পৰীক্ষা x অক্ষৰ সমীকৰণ কি x অক্ষৰ সমীকৰণ হৈছে y 0 আৰু y অক্ষৰ সমীকৰণ হৈছে x 0 হলে এইখিনি আৰু বেছিক মানে কনসেপ্ট হল এইখিনি ওপৰতে বেছ কৰিব হ'ব চাই লৈছা